সময় বাগৰি গৈছে, যিমানে সময় বাগৰিছে সিমানে ভক্তৰ ভিৰ বাঢ়িছে, কিন্তু উৎকট গৰমে কিন্তু যথেষ্ট অসুবিধা পেলাইছে। যিসকল ইয়ালৈ আহিছে তেওঁলোক বিপদত পৰিছে, কাৰণ খালী ভৰিৰে আহিব লগা হৈছে। সেই পথছোৱা তেওঁলোকে খালী ভৰিৰে খোজ কাঢ়িব লগা হৈছে। তাৰ সমান্তৰালকৈ মন্দিৰ প্ৰাংগণ বা দেৱাল আংগনতো যথেষ্ট যিহেতু ৰ'দৰ বাবে গৰম হৈছে, গতিকে সেই ভক্তই কিছু সেয়া তেওঁলোকে অসুবিধা যি কথা আমাক ব্যক্ত কৰিছে। তাৰ বাহিৰে বাকী যি পৰিৱেশ সেয়া আমি দেখুৱাই আছোঁ। আজি তৃতীয়টো দিন, বিগত দিনসমূহৰ দৰে দিন নিশা একাকাৰ কৰি অগণন ভক্তৰ ভিৰ আমি ইয়াত দেখিবলৈ পাইছোঁ। লানি নিচিগা এক প্ৰকাৰ সুত এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাই আছে। ভিডিঅ' জাৰ্নেলিষ্ট মিনয় আছে, মিনয়ে সেই পৰিৱেশটো দেখুৱাইছে। যিসকল ভক্ত আছে আমি দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা অহা হৈছে? কাহাঁ ছে আপ কাহাঁ ছে আয়ে? পাতিলাদৰ পৰা আহিছোঁ। এবাৰ প্ৰথম প্ৰথমে আহিছোঁ। কেনেকুৱা লাগিছে? ভালেই লাগিছে, প্ৰথম চাইছোঁ, ভালেই লাগিছে। দাদা ক'ৰ পৰা অহা হৈছে? আমি দেৰগাঁৱৰ পৰা অহা হৈছে। দেৰগাঁও হয়। এবাৰ প্ৰথম নে আগতেও আহিছে? নাই, এবাৰ আমাৰ দুবাৰ হ'ব আমাৰ। কেনেকুৱা পাইছে পৰিৱেশ ইয়াত? অনুভৱ বহুত ভাল, কিন্তু দেই ভাল লাগিছে। আৰু আহি থাকিম যদি আমি নিশ্চয় লগৰ বন্ধু লগ খাওঁ। সেইটোৱে, ধন্যবাদ। খোজকাঢ়ি আহিছে তলত? খোজকাঢ়ি, হয় হয়। খালী ভৰি? খালী ভৰি। অলপ কষ্ট হৈছে। কষ্টটো হৈছে, হ'লেও আমি কৰিবতো লাগিবই। ভগৱান ৰাইজেও সহায় কৰিছে আমাক অলপ, একো নাই এনেকৈ আহিছোঁ আৰু ৰাইজৰ পাক বিচাৰি। মা কৃপাত আহিছোঁ আৰু তেনেকৈ পাইছোঁহি আৰু। এইসকল হৈছে ভক্ত, তেওঁলোকৰ মনৰ কথা। যদিও উৎকট গৰম, ৰ'দ দিছে, কিছু গৰম হৈছে, যিসমূহ পথসমূহ যিহেতু পকী পথ, গতিকে পথসমূহ যথেষ্ট উত্তাপ হৈছে, কিন্তু তৎসত্ত্বেও সেই গৰমক নেওচি সেই যি বাধা আহিছে, সেই বাধাক নেওচি কিন্তু অগণন ভক্ত এনেকৈ ভিৰ কৰিছে। আমি শাৰী কিছু দেখুৱাইছোঁ এই মুহূৰ্তত।